অব্যাহত আছে ভূমাফিয়াৰ দপদপনি ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই মাটি খনন কাৰ্য গৃহহীন বহু পৰিয়াল জাহ গ'ল শ শ বিঘা কৃষিভূমি ৰাজ্যত অব্যাহত আছে অবৈধ নদী খনন কাৰ্য নদীসমূহত অবৈধভাৱে মাটি খনন কৰি একাংশই চলাই আছে ৰমৰমীয়া বেহা হাতশিঙিমাৰীত অব্যাহত আছে ভূমাফিয়াৰ দপদপনি ব্ৰহ্মপুত্ৰৰ বুকুত ভূমাফিয়াই দিনে নিশাই চলাই গৈছে মাটি খনন কাৰ্য ভূমাফিয়াই এনেদৰে চলোৱা অবৈধ মাটি খননে বিপদ মাতিছে হাতশিঙিমাৰীৰ বাংৰিৰ চৰবাসীৰ এই দৃশ্য হাতশিঙিমাৰীৰ মালিৰ আলগা গাঁও পঞ্চায়তৰ বাংৰিৰ চৰৰ এফালে ব্ৰহ্মপুত্ৰত জেচিবি ট্ৰেক্টৰেৰে ভূমাফিয়াৰ খনন কাৰ্য আৰু আনফালে চলিছে জলসম্পদ বিভাগৰ কোটি টকীয়া খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ নিৰ্মাণৰ কাম উল্লেখযোগ্য যে জিলাখনৰ হাতশিঙিমাৰীৰ মালিৰ আলগা হুকচৰ আদি গাঁও পঞ্চায়তৰ নৈপৰীয়া অঞ্চলসমূহত দীৰ্ঘদিন ধৰি মাফিয়াই অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰৰ খনন ইতিমধ্যে খহনীয়াৰ কবলত শ শ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে গৃহহীন হৈছে বহু পৰিয়াল সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি আনিছে অঞ্চলবাসীলৈ চৰকাৰৰ জলসম্পদ বিভাগে তিনিটা পৰ্যায়ত আবণ্টন দিছিল প্ৰায় 6 কোটি টকা বাহৰ পাৰ্কোপাইনেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও দীৰ্ঘদিন ধৰি ভূমাফিয়াই বিভিন্ন ধৰণেৰে ভয় ভাবুকি দেখুৱাই মাটি খনন চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ বন বিভাগৰ পৰা ক'বলৈ গ'লে এজন মানুহ আজিলৈকে এটা অহা নাই এইটো খবৰো নলয় ইহঁতৰ কথা বাদেই দিয়ক বালি মাফিয়াৰ ক্ষেত্ৰত কিবা গোপন বুজাবুজি ইহঁতৰ আছে এইখিনি বহুত পইচা লেনদেন হয় এইখিনি জাগাত এইখিনি মাটিৰ বহুত এটা 2 নম্বৰ এটা কাৰবাৰ চলাই আছে এইখিনি বহু দিনৰ পৰা আজি 15 দিনৰ কথা নহয় আজি গৰাখনে ষ্টাৰ্ট হৈছে তো বহুত দিন হ'ল তাৰে 2-3 বছৰৰ পৰা আজি এইখিনি এনেকৈ চলাই আছে এই কেইটামান ভূমাফিয়া আছে ইয়াতে যিখিনি মানুহ আছে মাটিখিনি বিক্ৰী কৰে ইহঁতে ভালেখিনি পইচা লৈ আৰু ইহঁতে ট্ৰেক্টৰত আৰু জেচিবিক বিক্ৰী কৰি দিয়ে কাৰো কথাই শুনা নাই গাঁৱৰ ৰাইজৰ কথা হোৱা নাই ইহঁতে ভাবুকিও প্ৰদান কৰি আছে মানুহক দুই এজনে যদি ক'বলৈ আহে ইহঁতক ভাবুকি প্ৰদান কৰে ইহঁতে মানে বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰি এইখিনি কাম চলাই আছে ব্ৰহ্মপুত্ৰৰ বুকুত মাটি খনন কাৰ্য বন্ধ কৰিবলৈ নদীৰ পাৰত এনেদৰে প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ খনন কাৰ্য বন্ধ কৰাৰ লগতে ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ আমাৰ এই বালি মাফিয়া ভূমাফিয়াসকলে এই নদীৰ কিনাৰত আপোনালোকে চাইছে নদীৰ কাষতেই ইহঁতে জেচিবি লগাই ট্ৰাক্টৰ লগাই গোটেইখিনি মাটি দৰত 100 টকা গাড়ী হিচাপত সিহঁতে বাহিৰত বিক্ৰী কৰি আছে এইখিনি আমাৰ একটা ভাবুকিৰ সৃষ্টি কৰি আছে এইখিনি তাৰমানে আমি ইফালে প্ৰটেকশ্যনৰ কাম কৰি কি লাভ যদি এনেকৈ যদি আমাৰ গৰাখহনীয়া যদি প্ৰতিৰোধ কৰাৰ যদি স্কিম দিছে সেইখিনি যদি আমাৰ কামতে নাহে এইখিনি চৰকাৰৰ পইচাখিনি এনেই যাব গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে বালি মাফিয়াখিনিক প্ৰতিৰোধ কৰিব লাগে ট্ৰাক্টৰখিনিৰ ব্যৱস্থা ল'ব লাগে আৰু এইখিনি সোনকালে বন্ধ হ'ব লাগে কাৰ কৃপাদৃষ্টিত ভূমাফিয়াই চলাইছে মাটি খনন কাৰ্য এনেদৰে চকুৰ সন্মুখতে অবৈধ নদী খনন চলি থকাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই বন বিভাগে ব্যৱসায় চক্ৰৰে গোপন বুজাবুজি আছে নেকি বন বিভাগক মেনেজ কৰি ভূমাফিয়াই এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত চলাইছে মাটি খনন কাৰ্য কিয় দেখিও নেদেখাৰ ভাও ধৰিছে জিলা বন বিভাগে এয়া এতিয়া ৰহস্যৰ আৱৰ্তত হাতশিঙিমাৰীৰ পৰা হাছিনুৰ ইছলামৰ ৰিপৰ্ট ভিজন প্ৰাগ